প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মই মোৰ এঘৰ সম্পৰ্কীয় মানুহৰ বিয়াৰ ঘৰলৈ আহিছিলোঁ, কিন্তু মই ইয়াতে কাকোৱেই চিনি পোৱা নাছিলোঁ। তেতিয়াই মোৰ মামীয়ে মিচিকাই হাঁহি মোৰ ওচৰলৈ আহিলে আৰু মোৰ কান্ধত হাতখন থলে। তেওঁক দেখাৰ লগে লগে মই অত্যন্ত সুখী হৈ পৰিছিলোঁ, কাৰণ ইয়াতে মই কাকোৱেই চিনি পোৱা নাছিলোঁ। মামীগৰাকীৰ শৈশৱকালটো আমাৰ গাঁৱতে পাৰ হৈছিল। কাৰণটো হ'ল তেওঁ আমাৰ গাঁৱৰে তেওঁৰ সম্পৰ্কীয় মানুহ এঘৰত থাকি পঢ়িছিল। সেইকাৰণে মই মামীক তাত লগ পাই মোৰ বহুত ভাল লাগিছিল। নাজানো কিয় তেওঁৰ সেই স্পৰ্শই মোক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। অন্তৰে কৈছিল মামীক যেন মই এতিয়াই সাৱটি ধৰোঁ। তেওঁক দেখাৰ পিছত মই একেবাৰে আপোন পাহৰা হৈ পৰিছিলোঁ। তাৰপিছত মামীয়ে মোক তেওঁৰ ঘৰলৈ বুলি লৈ গ'ল। ৰাতি 11 বাজিছিল। মামীয়ে ক'লে, ব'লা আমি এতিয়া শুই যাওঁ। বাহিৰত বহুত ঠাণ্ডা আৰু নিশাও গভীৰ হৈ আহিছে। এনেকৈয়ে আমি কথা পাতিবলৈ ধৰিলোঁ আৰু কথা পাতি মামী মোৰ একেবাৰে কাষ চাপি আহিছিল। তাৰপিছত মামীয়ে তেওঁৰ হাতখন মোৰ। প্ৰিয় দৰ্শক, এতিয়া সম্পূৰ্ণ কাহিনীটো ক'বলৈ গৈ আছোঁ। মই গুৱাহাটীৰ এখন সৰু গাঁৱতে বাস কৰোঁ। মোৰ বয়স এতিয়া 24 বছৰ। এই কাহিনীটো মোৰ জীৱনৰ এটা সত্য ঘটনা। মই মোৰ সম্পৰ্কীয় এজনৰ বিয়াৰ কাৰণে তেওঁলোকৰ গাঁৱলৈ গৈছিলোঁ। এনে মই সেই বিয়ালৈ যাবলৈ বিচৰা নাছিলোঁ, কিন্তু মোৰ মায়ে মোক জোৰ জবস্তি পঠিয়াই দিছিল। সেইখন গাঁৱতে মোৰ এগৰাকী দূৰ সম্পৰ্কীয় মামীৰ ঘৰ আছিল। তেওঁৰ নামটো আছিল অঞ্জলি আৰু তেওঁৰ বিয়া হোৱা প্ৰায় 4 বছৰ হৈ গৈছিল, কিন্তু এতিয়ালৈকে তেওঁৰ কোনো সন্তান নাছিল। মামীও সেই বিয়াখনলৈ আহিছিল। মই তেওঁক দূৰৰ পৰাই দেখিছিলোঁ, কিন্তু মামীয়ে মোক দেখা নাছিল। তেওঁ সৰুৰে পৰাই আমাৰ গাঁৱতে ডাঙৰ দীঘল হৈছিল। কাৰণটো হ'ল তেওঁ আমাৰ গাঁৱৰ স্কুলতে মেট্ৰিকলৈকে পঢ়িছিল। মোৰ সৰুৰে পৰাই তেওঁক বহুত ভাল লাগিছিল, কাৰণ তেওঁ মোক সৰুতে বহুত যত্ন লৈছিল। মই মামীক প্ৰায় 4-5 বছৰ মূৰত দেখিছিলোঁ। তেওঁৰ বিয়া হোৱা কিছুদিন আগতে আমাৰ গাঁৱলৈ বুলি গৈছিল, কিন্তু এইবাৰ মামীক দেখি মোৰ চকু একেবাৰে থৰ লাগি ৰৈছিল। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ তেওঁক কোনো হিৰ'ইনতকৈ কম লগা নাছিল। মই তেওঁৰ সৌন্দৰ্যতাক শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। সঁচা কথাটো ক'বলৈ গ'লে মোৰ মামাৰ প্ৰতিও ঈৰ্ষা জাগিছিল। সেইদিনা মই প্ৰথমবাৰ মহিলাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মই অলপ লাজকুৰীয়া স্বভাৱৰ আছিলোঁ আৰু সহজে কাৰোৰে লগত মিলিবলৈ পৰা নাছিলোঁ। ছোৱালীবিলাকৰ লগততো একেবাৰে মিলিব পৰা নাছিলোঁ। কিন্তু মামীৰ সৌন্দৰ্যতা আৰু তেওঁৰ চাল চলনে মোৰ স্বভাৱেই সলনি কৰি পেলাইছিল। মই তেওঁক মোৰ দুবাহুৰ মাজত লোৱাৰ সপোন দেখিবলৈ ধৰিলোঁ। নাজানো কিয় মোৰ মনত এনেকুৱা বিচাৰ আহিবলৈ ধৰিছিল। এতিয়া মই মোৰ মনটোক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ মনটোৱে মানিবলৈ একেবাৰে বিচৰা নাছিল। তেওঁ যলৈকে গৈছিল মই মনে মনে তেওঁৰ ফালে চাই থাকিছিলোঁ। সেইদিনা মই প্ৰথমবাৰ মোৰ মনটোক ইমান বাধ্য হোৱা দেখিছিলোঁ। কেইঘণ্টামানৰ ভিতৰতে মই এজন ভাল সহজ সৰল মানুহৰ পৰা পাগল প্ৰেমিকৰ দৰে হৈ পৰিছিলোঁ। জানুৱাৰী মাহ আছিল আৰু ঠাণ্ডাও অলপ বেছিকৈ পৰিছিল। ৰাতি হৈ অহাৰ লগে লগে ঠাণ্ডাও বাঢ়িবলৈ ধৰিলে। বিয়াৰ পৰিৱেশ আছিল, সেয়েহে সকলোৰে খোৱাৰ ব্যৱস্থাও বেছি ঠিক নাছিল। মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া এনেকুৱা ঠাণ্ডাত ৰাতিটো কেনেকৈ পাৰ কৰিম। কিন্তু ভগৱানে মোৰ প্ৰাৰ্থনাটো শুনিছিল আৰু মোৰ সমস্যাৰ সমাধান কৰি দিছিল। মামীয়ে মিচিকাই হাঁহি মাৰি মোৰ ওচৰলৈ আহিলে আৰু তেওঁ মোক সাৱটি ধৰিলে। সেইটো সময়ত তেওঁক দেখি মোৰ এতিয়া বহুত ভাল লাগিবলৈ ধৰিছিল, কাৰণ মোৰ তাত চিনাকি বুলিবলৈ কোনোৱেই নাছিল। মামীয়ে সৰুতে আমাৰ গাঁৱতে ডাঙৰ দীঘল হৈছিল, কাৰণ মামীয়ে আমাৰ গাঁৱৰ সম্পৰ্কীয় মানুহ এঘৰত থাকিয়েই তাত পঢ়া শুনা কৰিছিল। মামীয়ে এনেকৈ সাৱটি ধৰাৰ কাৰণে মই বহুত শান্তি অনুভৱ কৰিছিলোঁ। নাজানো কিয় জানো তেওঁৰ সেই স্পৰ্শই মোক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল। মন গৈছিল তেওঁক যেন মই তেনেকৈ সাৱটি ধৰি থাকিম। তেওঁৰ সংস্পৰ্শৰ পৰা মই এক বেলেগ ধৰণৰ আনন্দ পাই আহিছিলোঁ, যি মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ। মই একেবাৰে আপোন পাহৰা হৈ গৈছিলোঁ। তেনে সময়তে মামীয়ে মোক এৰাই দি ক'লে যে, ৰকি তুমি কেতিয়া আহিলা? মই ক'লোঁ, মামী মইতো দিনতে আহিলোঁ। তেতিয়া মামীয়ে মোৰ ফালে চাই কি হ'ল, কিবা চিন্তা কৰি আছা নেকি বুলি সুধিবলৈ ধৰিলে। তেতিয়া মই মামীক নিশা শোৱাৰ সমস্যাৰ কথাটো ক'লোঁ। তেতিয়া মামীয়ে ক'লে, এয়ানো কি চিন্তা কৰিবলগীয়া কথা, তুমি মোৰ লগতে ব'লা। আমাৰ ঘৰত তুমি আৰামেৰে শুবলৈ পাৰিবা। মামীৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই সুখী হৈ পৰিছিলোঁ আৰু মামীৰ লগত তেওঁৰ ঘৰলৈ যাবলৈ লৈছিলোঁ। আন্ধাৰ ৰাতি আছিল আৰু ৰাস্তাটো বৰ খলাবমা আছিল। মামীয়ে ক'লে, ৰকি মোৰ হাতখনত ধৰি লোৱা। আন্ধাৰত তুমি ৰাস্তাটো অনুমান কৰিবলৈ নোৱাৰিবা।
মই মোৰ হাতখন মামীৰ ফালে আগবঢ়াই দিলোঁ। যেতিয়াই তেওঁ মোৰ হাতখন তেওঁৰ কোমল হাতৰ মাজত ল'লে, তেতিয়া মোৰ গোটেই শৰীৰতে বিজুলীৰ সোঁত পাৰ হৈ যোৱা যেন লাগিবলৈ ধৰিছিল। মোৰ হাতখনত তেওঁৰ কোমল হাতখন পাই মোৰ বহুত ভাল লাগিছিল। লাহে লাহে আমি ইজনে সিজনৰ মাজত ধৰি মামীৰ ঘৰত উপস্থিত হ'লোহি। সেই ৰাস্তাটোৰে আৰু কিছুমান মানুহ সেইখন গাঁৱৰ ফালে পাৰ হৈ গৈ আছিল। আমাৰ আগে আগে কেইগৰাকীমান মহিলাও গৈ আছিল আৰু মামীৰ বিষয়ে কথা পাতি গৈ আছিল। এগৰাকী মহিলাই ক'লে, নিৰ্মলা, কালিলৈ তোমাৰ ছোৱালীজনীৰ জোৰণ, গতিকে কিছুমান মানুহক তুমি নামাতিবা, নহ'লে তোমাৰ বাবে অশুভ হৈ পৰিব। এনে এটা শুভ কৰ্মত বাজি নাৰীৰ ছাও পৰিব নালাগে। তাৰ মাজৰে এগৰাকীয়ে এনেকৈও কৈ দিলে যে তাইৰ গিৰিয়েকেনো তাইক কিয় ডিভৰ্চ নিদিয়ে আৰু অন্য এগৰাকী বিয়া পাতি নিজৰ পৰিয়ালটো বঢ়াব লাগে। আন্ধাৰ ৰাতি হোৱাৰ কাৰণে তেওঁলোকৰ এই কথাৰ কোনো অনুমান হোৱা নাছিল যে আমি তেওঁলোকৰ পিছে পিছে গৈ আছোঁ বুলি। সেইকাৰণে তেওঁলোকে তেনেকুৱা কথা পাতি গৈ আছিল। তেওঁলোকৰ মুখৰ পৰা সেইবিলাক কথা শুনাৰ পিছত মামীয়ে মোৰ হাতখন টানকৈ ধৰি লৈছিল, যেন তেওঁ কথাবিলাক কোনোমতেহে সহ্য কৰি গৈ আছে। মোৰো এইবিলাক কথা শুনি বৰ দুখ লাগিছিল যে মামীয়ে কিমান সহ্য কৰি থাকিবলগীয়া হৈছে বুলি। অলপ পিছতে মামীয়ে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। তেওঁ বহুত বেছি দুখ পাইছিল। তাৰপিছত মই মামীক ৰ'বলৈ ক'লোঁ আৰু মামীয়ে ৰৈ গৈছিল। মই তেতিয়া মামীৰ দুবাহুত ধৰি ক'লোঁ, মামী, আপুনি এইবিলাক মানুহৰ কথাত মন নিদিব। যেতিয়া আপুনি জানে যে তাত আপোনাৰ কোনো দুখ নাই, তেতিয়াহ'লে আপুনি দুখ কৰিবও নালাগে। আপুনি বহুত ভাল, চাব এদিন সকলো ঠিক হৈ যাব। মই এনেকৈ কথাষাৰ কোৱাৰ লগে লগে কান্দি কান্দিয়ে তেওঁ মোক জোৰেৰে সাবটি ধৰিলে। লগতে ক'লে যে, ৰকি, এয়া আজিৰ কথা নহয়, এনেকুৱাতো মোৰ লগত প্ৰায়ে হৈ থাকে। মোৰ এতিয়া আৰু জীয়াই থাকিবলৈ একেবাৰে মন নোযোৱা হৈ গৈছে। তাৰপিছত মই তেওঁক মোৰ পৰা অলপ আঁতৰাই দিলোঁ আৰু তেওঁৰ ওঠত মোৰ আঙুলিটো দি ক'লোঁ, মামী, তেনেকুৱা কথা ক'বলৈ নাপায়। মই তেওঁক বহুবাৰ বুজালোঁ। এনেকৈ কিছু সময়ৰ পিছত তেওঁ শান্ত হৈ পৰিল। প্ৰায় আধা ঘণ্টা আমি খোজ কঢ়াৰ পিছত শেষত আমি ঘৰত উপস্থিত হ'লোহি। মই যেতিয়া ভিতৰলৈ গ'লোঁ, তেতিয়া দেখিলোঁ যে মামা ঘৰত নাছিল। মই মামীক মামাৰ বিষয়ে সুধিলোঁ। তেতিয়া মামীয়ে ক'লে, তোমাৰ মামা কিবা কামৰ বাবে দিল্লীলৈ গৈছে আৰু 2-3 দিনৰ পিছতহে আহিব। যিহেতু আমি খানা বিয়া ঘৰতে খাই আহিছিলোঁ, সেইবাবে মামীয়ে সোনকালে দুয়োজনৰ কাৰণে বিচনা পাৰিবলৈ ধৰিছিল। বহুত ঠাণ্ডা আছিল। সেইকাৰণে আমি দুয়ো নিজৰ নিজৰ বিচনাত বাগৰি কম্বলৰ তলত সোমাই কথা পাতিবলৈ ধৰিলোঁ। অলপ সময় আমি ইফালে সিফালৰ কথা পাতি মই হঠাতে সুধিলোঁ, মামী, বিয়াৰ ইমান বছৰৰ পাছতো আপোনাৰ সন্তান কিয় হোৱা নাই? মোৰ কথা শুনি মামীয়ে অলপ দুখী হৈ পৰিল আৰু ক'বলৈ ধৰিলে যে, কি ক'ম ৰকি, তোমাৰ মামাৰ গাতেই চাগে কিবা এটা সমস্যা আছে। তেওঁ এই কথাটো মোক আজিলৈকে কোৱা নাই, বৰঞ্চ এই কথা তেওঁ মোৰ পৰা লুকুৱাইছেহে। যিখন হস্পিটেলত তেওঁ মোক চেকআপ কৰাবলৈ লৈ গৈছিল, তাত মোৰ এগৰাকী বান্ধৱীয়ে কাম কৰিছিল। তেওঁৱে মোক কৈছিল যে মোৰ স্বামীৰ এনেকুৱা ধৰণৰ সমস্যা আছে বুলি। ময়ো আজিলৈকে তেওঁৰ লগত এই বিষয়ে কথা পতা নাই। আৰু এই কথাটো সঁচা যে তেওঁ সাধু বাবাৰ কথাত বেছি বিশ্বাস কৰে আৰু তেওঁলোকৰ ওপৰত টকাও বহুত খৰচ কৰিছে। কোনোবাই কয় যে 6 মাহৰ ভিতৰত ভাল খবৰ পাম আৰু কোনোবাই 1 বছৰৰ ভিতৰত ভাল খবৰ পোৱাৰ কথাটো কয়। এইবিলাক 4 বছৰৰ পৰা চলি আহিছে। এজনেতো এতিয়া 3 মাহৰ পিছতে ভাল খবৰ পাম বুলি কথা দিছে। কিন্তু ৰকি, মই জানো যে এইবিলাকৰ পৰা একো সমস্যাৰ সমাধান নহয়। এনেকৈ কোৱাৰ পিছত মামীয়ে কান্দিবলৈ ধৰিলে আৰু এইবিলাক এতিয়া মোৰো ভাল লগা নাছিল। মই মোৰ বিচনাৰ পৰা উঠি আহি তেওঁৰ বিচনাত গৈ বহিলোঁ। তাৰপিছত মই মোৰ হাতেৰে মামীৰ চকু পানী মচিবলৈ ধৰিলোঁ। যেতিয়া মই মামীৰ চকু পানী মচি মোৰ নিজৰ বিচনালৈ আহিবলৈ ধৰিলোঁ, তেতিয়াই মামীয়ে মোৰ হাতখনত ধৰি ক'লে, ৰকি, যদি আজি তুমি নহ'লাহেঁতেন, তেনেহ'লে চাগে মই আজি কিবা এটা কৰি পেলালোহেঁতেন। তুমি বহুত এটা ভাল ল'ৰা, তুমি আজি মোক বচালা। তাৰপিছত তেওঁ মোৰ হাতখন নিজৰ হাতত ল'লে আৰু ক'বলৈ ধৰিলে, বহুত কম পুৰুষ থাকে যিয়ে নাৰীৰ বেদনাক আৰু তেওঁৰ ভাৱনাক বুজিবলৈ পাৰে। তুমি তেওঁলোকৰ মাজৰে এজন। মোৰ এতিয়া সেয়া শুনি বহুত ভাল লাগি আছিল। কথা পাতি পাতি মামীয়ে মোৰ হাতখনত পিটিকি আছিল। মই এতিয়া সেই বিষয়টো একো ক'বলৈ পৰা নাছিলোঁ, কিন্তু মোৰ মনৰ ভিতৰত এক ধুমুহা ববলৈ ধৰিছিল। মোৰো মন গৈছিলে তেওঁক চুবলৈ, কিন্তু মোৰ বিবেকে তাৰ অনুমতি দিয়া নাছিল। তাৰপিছত তেওঁ ক'লে, যি ছোৱালীয়ে তোমাৰ লগত বিয়া হ'ব, যিজনী ছোৱালী বহুতেই ভাগ্যৱান হ'ব। তুমি নাৰীক সন্মান কৰা আৰু তেওঁৰ ভাৱনাকো ভালকৈ বুজি পোৱা। তেওঁ নিজৰ কথাত সোমাই পৰিছিল, কিন্তু হঠাতে তেওঁ মোৰ ওপৰত ধ্যান দিলে। তেওঁ ক'লে, এই ঠাণ্ডা ৰাতিখন তুমি কাপোৰ নোলোৱাকৈ বহি আছা। ৰকি, তুমি এতিয়া কম্বলৰ তললৈ আহা, যিহেতু বহুত ঠাণ্ডা পৰিছে। সেই কথা শুনাৰ পিছত মোৰ বুকুৰ ধপধপনি আৰু বাঢ়িবলৈ ধৰিলে।
মই একো বুজিবলৈ পৰা নাছিলোঁ যে এইবিলাক কি হৈ আছে আৰু কিয় হৈ আছে। এতিয়া আমি দুয়ো কম্বলৰ তলত একেলগে আছিলোঁ। তাৰপিছত তেওঁ ক'লে, চৰি ৰকি, মইতো নিজৰ দুখতে কান্দি আছোঁ। তুমি কোৱা তোমাৰ বিষয়ে কিবা এটা, কেনেকুৱা চলি আছে তোমাৰ জীৱনটো? মই ক'লোঁ, মামী বছ চাকৰি এটাৰ সন্ধানত আছোঁ এতিয়া, কিন্তু চাকৰি ক'তোৱেই পোৱা নাই। তেতিয়া তেওঁ ক'লে যে কোনো কথা নাই ৰকি, এতিয়াতো তোমাৰ হাতত দীঘলীয়া জীৱন এটা পৰি আছে, চাকৰি নিশ্চয় পাই যাবা তুমি। তাৰপিছত মামীয়ে মোৰ একেবাৰে কাষ চাপি আহিল, বা এনেকৈও ক'বলৈ পাৰোঁ যে তেওঁ মোৰ একেবাৰে গাতে লাগি গ'ল। ৰকি, তোমাৰ মনত কেতিয়াও এইষাৰ কথা অহা নাইনে, তোমাৰো যে এজনী গাৰ্লফ্ৰেণ্ড থকাটো দৰকাৰ বুলি? মই ক'লোঁ, মামী কথাটো আহে, কিন্তু ক'তো তেনেকুৱা ছোৱালী মই বিচাৰি পোৱা নাই আজিলৈকে। তাৰপিছতে মামীয়ে মোৰ ফালে ঘূৰিলে আৰু ক'লে যে ৰকি, তুমি কেনেকুৱা গাৰ্লফ্ৰেণ্ড বিচৰা? ময়ো তৎক্ষণাত কৈ দিলোঁ, আপোনাৰ দৰে। তাৰপিছতে তেওঁ মিচিকাই হাঁহি মাৰি ক'লে, মোৰ দৰে কিয় লাগে? মই ক'লোঁ, কাৰণ আপুনি বহুত ধুনীয়া আৰু জ্ঞানী আৰু এখন ভাল অন্তৰৰ গৰাকী। তুমি মিছা কৈ আছা, মামীয়ে ক'বলৈ ধৰিলে। মামী, মই মিছা কিয় ক'ম? যদি আপুনি মোৰ চকুৱে চাবলৈ পাৰিলেহেঁতেন, তেনেহ'লে নিশ্চয় বুজিবলৈ পাৰিলেহেঁতেন। তাৰপিছত তেওঁ মোক এটা এনেকুৱা প্ৰশ্ন কৰিলে, যাৰ ফলত মোৰ মগজুটো ঘূৰি গৈছিল। তেওঁ মোক সুধিলে যে কি তোমাৰ মোক ভাল লাগে নেকি? তেতিয়া মোৰ অলপ অলপ বিশ্বাস হ'বলৈ ধৰিলে যে মামীৰো মোৰ ওপৰত ইণ্টাৰেষ্ট জাগিবলৈ ধৰিছে। বাহিৰত বহুত ঠাণ্ডা পৰিছিল আৰু ভিতৰৰ পৰিৱেশটো লাহে লাহে গৰম হৈ উঠিছিল। তাৰপিছতে মামীয়ে ক'লে, তুমিয়েই প্ৰথম পুৰুষ ৰকি, যিয়ে মোৰ গাত ইমান গুণ দেখিছে। এনেকুৱা লাগিছিল যেন মোৰ কথাৰ পৰা নবৌৱে বহুত সুখ পাই আহিছে। নাপাবনো কিয়? সকলো মানুহে নিজৰ প্ৰশংসা শুনিবলৈ বিচাৰে। মই মামীক এটা কথা ক'বলৈ বিচাৰিছিলোঁ, কিন্তু শব্দটো জিভালৈ আহি ৰৈ গৈছিল। এনেকুৱা লাগিছিল যে কেনেবাকৈ মামীয়ে মোৰ কথাত বেয়া পাই যাব নেকি। নাজানো কিয় মই মামীক সদায় সুখত থকাটো আৰু তেওঁৰ গোটেই দুখ জীৱনৰ পৰা নাইকিয়া কৰিবলৈ বিচাৰিছিলোঁ। তাৰপিছত মই সাহস গোটাই মামীক কৈয়ে দিলোঁ, মামী এটা কথা ক'বলৈ বিচাৰিছোঁ, আপুনি বেয়া নাপায়তো? মামীয়ে লগে লগে ক'লে, কোৱা ৰকি, তুমি যি ইচ্ছা ক'বলৈ পাৰা, মই তোমাৰ কোনো কথাতে বেয়া নাপাওঁ। মই ক'লোঁ যে মামী, মই আপোনাক সন্তানৰ সুখ দিবলৈ বিচাৰিছোঁ। এই কথা শুনাৰ লগে লগে মামী একেবাৰে মৌন হৈ পৰিল আৰু মোৰো মনত অলপ শংকা জাগিবলৈ ধৰিছিল। কিছু সময়ৰ পিছতে মৌনতা ভংগ কৰি মই ক'লোঁ, মামী মোক ক্ষমা কৰিব, হয়তো মই ভুল এটা কথা কৈ দিলোঁ। তেতিয়া মামীয়ে ক'লে যে নাই ৰকি, তুমি একো ভুল কথা কোৱা নাই। তুমিতো মোক নিজৰ বুলি ভাবিয়েই মোক এই কথাবিলাক কৈছা। মইতো এইটোৱেই ভাবি আছিলোঁ এয়া ভুল কথা হ'ব নেকি বুলি। মই ক'লোঁ যে যদি বহুত কিবা কিবি ঠিক কৰিবলৈ অলপ ভুল কৰা যায়, তেনেহ'লে মোৰ মতে সেয়া ভুল নহ'ব। তেতিয়া মামীয়ে ক'লে যে ৰকি, মই তোমাৰ কথাত একমত, কিন্তু মোক ভাবিবলৈ অলপ সময় লাগিব। মই ক'লোঁ, ঠিক আছে মামী, আপুনি ভাবি লওক। তাৰপিছত আমি দুয়ো শুই গ'লোঁ, কাৰণ পিছদিনা মই দৰাৰ লগত যাবলৈ লাগিব। পিছদিনা মই ৰাতিপুৱা সোনকালে উঠিলোঁ, কাৰণ মই 8 বজাত বিয়াৰ ঘৰলৈ যাবলৈ লাগিব। যেতিয়া মই তাৰ পৰা যাবলৈ ধৰিলোঁ, তেতিয়া মামীয়ে ক'লে, সন্ধিয়া ইয়ালৈ আহিবা তুমি ৰকি, মই তোমালৈ অপেক্ষা কৰি থাকিম। তাৰপিছত মই বিয়ালৈ গ'লোঁ। মামীয়ে সেইদিনা বিয়ালৈ অহা নাছিল। মই ৰাতি দৰা পাৰ্টিৰ লগত নগ'লোঁ আৰু 10 বজাত ৰাতি আহাৰ খাই মামীৰ ঘৰৰ ফালে গুচি আহিলোঁ। মামীয়ে মোৰেই অপেক্ষা কৰি আছিল। তেওঁ মোক দেখি মিচিকাই হাঁহি মাৰি ক'লে, আজি মই গোটেই দিন তোমাৰ কথাকে ভাবি আছিলোঁ। মই ক'লোঁ, মোৰো আপোনালৈ মনত পৰি আছিল মামী। তাৰপিছত মামীয়ে মোৰ কাৰণে কফি বনালে আৰু কফি খাই আমি বিচনাতে বহিলোঁ। তাৰপিছত মামীয়ে ক'লে যে ৰকি, মই তোমাৰ কালিৰ কথাটোত মান্তি আছোঁ। মই ক'লোঁ, চাব মামী, আপোনাৰ আহিবলগীয়া দিনবিলাক এতিয়া সুখেৰে উপচি পৰিব। মামীয়ে ক'লে, ৰকি, তোমাৰ এই উপকাৰ মই নমৰালৈকে নাপাহৰোঁ, আৰু মোৰ শেষ উশাহ থকালৈকে তুমি মোৰ বুকুত এজন দেৱতাৰ দৰে থাকিবা। তাৰপিছত লাহে লাহে আমি দুয়ো এজনে আনজনৰ দুবাহুৰ মাজত সোমাই পৰিলোঁ আৰু দুটা শৰীৰ এটা প্ৰাণ হৈ পৰিছিল। পিছদিনা মামীক বহুত সুখী যেন লাগিবলৈ ধৰিছিল। ময়ো তেওঁক দেখি বহুত সুখী হৈ পৰিছিলোঁ। তাৰপিছত মামীয়ে মোক ক'লে, ৰকি, তুমি মোৰ সকলো ইচ্ছা পূৰণ কৰিলা, তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। মই ক'লোঁ, মামী, ধন্যবাদ কোৱাৰ কোনো প্ৰয়োজন নাই। মইতো মাত্ৰ আপোনাক সুখী কৰিব বিচাৰোঁ আৰু ভগৱানৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিম যে আপুনি যাতে সদায় সুখী হৈ থাকে। এনেকৈ মই মামীৰ ঘৰত 2 দিন থাকিলোঁ আৰু মই মামীক সকলো ধৰণৰ সুখ দিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিছিলোঁ। যেতিয়া মই তাৰ পৰা উভতি আহিছিলোঁ, তেতিয়া মামীৰ চকুত চকু পানী আছিল। মই তেওঁক সাৱটি ধৰিলোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি তাৰ পৰা ৰাওনা হ'লোঁ। প্ৰায় 1.5 মাহমান পিছত মোলৈ তেওঁৰ ফোন আহিল। তেওঁ কৈ আছিল তেওঁ এতিয়া মা হ'বলৈ ওলাইছে। সেইটো কথা শুনি মই বহুতেই আনন্দিত হৈ পৰিলোঁ। মই ভগৱানক ধন্যবাদ জনালোঁ।
এনেকৈ দেৱালীৰ কিছুদিনৰ পিছতে মামীয়ে এটা ল'ৰা সন্তানৰ জন্ম দিলে। মোৰ বহুত মন গৈছিল মোৰ ল'ৰাটো চাবলৈ, কিন্তু মামী মোৰ দূৰ সম্পৰ্কীয় আছিল। সেয়েহে বিনা কাৰণত তেওঁৰ ওচৰলৈ যোৱাটো উচিত বুলি নাভাবিলোঁ। সেইটো সময়ত স্মাৰ্টফোনো নাছিল, যাৰ জৰিয়তে মই মোৰ পুত্ৰৰ ফটোখন চাবলৈ পাৰিম। অৱশেষত 2 বছৰৰ মূৰত সম্পৰ্কীয় মানুহ এঘৰত মই মামীক লগ পালোঁ। তেতিয়া মই তাত মোৰ পুত্ৰক দেখা পালোঁ। মোৰ চকু সেমেকি উঠিছিল। মই বহুত আৱেগিক হৈ পৰিছিলোঁ, কিন্তু মই কোনোমতে নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ। মই লক্ষ্য কৰিছিলোঁ মামী এতিয়া বহুতেই সুখী হৈ পৰিছে, আৰু তেওঁৰ সুখ দেখি মোৰো এনেকুৱা লাগিছিল যেন মোৰো জীৱনটো সফল হৈ গৈছে। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।